নমস্কাৰ বন্ধুসকল, মোৰ প্ৰথমটো ব্লগলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি মোৰ লগত আছে শুভাংগিনী, মোৰ ভাগিন। গতিকে আজি আমি এটা বিশেষ ঠাইলৈ গৈ আছোঁ। আমি গৈ আছোঁ বৰদৈ বিলমুখ, যিটো পক্ষী উদ্যানটো হয়তো আপোনালোকে কিতাপতে পঢ়িবলৈ পাইছে বা দেখিবলৈ পাইছে, কিন্তু আজি মোৰ ভিডিঅ'ৰ জৰিয়তে আপোনালোকক সাক্ষাৎ কৰাবলৈ লৈ গৈ আছোঁ। গতিকে ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকৈ চাই থাকক। মই কি দেখাওঁ, ক'লৈ গৈ আছোঁ, গতিকে চাই থাকক ভিডিঅ'টো। মই আহি পালোহি আৰু 1 কিলোমিটাৰমান আছে। এইডোখৰৰ পৰা ভিডিঅ' কৰি যাব পৰা নহ'ব, যিহেতু মই অকলে আহিছোঁ। গতিকে শেষলৈকে চাই থাকক ভিডিঅ'টো। যিটো মই পক্ষী উদ্যানৰ বিষয়ে কৈ আছিলোঁ, মই আহি সেইটো পক্ষী উদ্যানৰ ওচৰ পালোহি। আপোনালোকক দেখাম এতিয়া মই ওচৰৰ পৰা। এইটো মোৰ বেক চাইডে দেখিছে, এটা সুন্দৰ পৰিৱেশত এটা পক্ষী উদ্যান, যিটো আপোনালোকে কিতাপে পত্ৰই পঢ়িবলৈ বা দেখিবলৈ পাইছে। আজি মই মোৰ ভিডিঅ'ৰ জৰিয়তে আপোনালোকক দেখাবলৈ বিচাৰিছোঁ। গতিকে এইটো পক্ষী উদ্যান, যিটো বিলমুখ পক্ষী উদ্যান বুলি নামকৰণ কৰা হৈছিলে। বহু বছৰ দিন এনেদৰে পৰি আছে। এতিয়ালৈকে এই পক্ষী উদ্যানটো কোনো পক্ষীৰ সংৰক্ষণৰ বাবে কোনো ব্যৱস্থা চৰকাৰে হাতত লোৱা নাই। গতিকে খুব দুখ লগা বিষয় এই যে বহু বছৰ দিন ধৰি এনেকৈ পৰি আছে এই পক্ষী উদ্যানটো। সেই দূৰৈত হয়তো দেখিবলৈ এতিয়া নোৱাৰে চাগে, এখন বিল আছে, তাত অবৈধভাৱে মাছ ধৰি আছে। ইয়াত উজানৰ টাইমত মাছ ধৰা হয়। সেই মোৰ পিছফালে থকা বিলখনতে অবৈধভাৱে মাছৰ ব্যৱসায় চলে। গতিকে চৰকাৰে এনেকুৱা সৰু সুৰা কিছুমান কথাও বিবেচনা কৰি চাব লাগে। এনেদৰে জহি খহি যাবলৈ দিব নালাগে, যিহেতু এইটো আমাৰ নিজৰে সম্পদ। ইয়াত কোনো এতিয়া পক্ষী দেখিবলৈ পোৱা নাযায়। কিন্তু আজি দুখ লগা বিষয় যে ইয়াতে যি মৎস্য দেখা পাওঁ, সেয়াও দুষ্ট চক্ৰই অবৈধভাৱে কোনো সময় নাচাই ইয়াতে উজানৰ টাইমতো মাছ ধৰে, যিহেতু উজানৰ টাইমত মাছৰ পেটত কণী থাকে। গতিকে সেই মাছ ধৰাটো খুবেই বেয়া কথা। গতিকে এইখিনিৰ ওপৰত চৰকাৰে ব্যৱস্থা ল'ব লাগে। গতিকে আজি বৰ বিশেষ নকওঁ, এইটোৱে আপোনালোকক সেইটো পক্ষী উদ্যান মই আপোনালোকক ভালদৰে দেখাই দিম। গতিকে কথাটো মই কিমানখিনি ক'ব পাৰিছোঁ নাজানো। আপোনালোকে যদি ভিডিঅ'টো চাই কমেণ্ট কৰিব, এই পক্ষী উদ্যানটোৰ ব্যৱস্থা ল'ব লাগে নে নালাগে। গতিকে মোৰ দৃষ্টিত ল'ব লাগে, যিহেতু এনেকৈ বহুত বছৰ ধৰি পিনে জহি খহি গৈছে, কোনো ইয়াত ব্যৱস্থা নাই। থাকিলে অনুৰোধো কৰিলোঁ। ভিডিঅ'টো বৰ বেছি দীঘলীয়া নকৰোঁ, ইমানতে সমাপ্ত কৰিছোঁ।